প্ৰায় আনুমানিক 3 মান বজাত কোকৰাঝাৰ জিলাৰ তিলতিলাত থকা যিখিনি আলোচনাপন্থী আলফাৰ অস্থায়ী যিখিনি শিবিৰ বা ফাৰ্ম হাউচ আছে, এই ফাৰ্ম হাউচত দুৰ্বৃত্তৰ দলে ফাৰ্ম হাউচত প্ৰৱেশ কৰি আজি পুৱতি নিশা এই ফাৰ্ম হাউচত থকা যিখিনি মূল্যৱান গছ গছনি কাটি তুহিলং কৰি লৈ যোৱাৰ লগতে ফাৰ্ম হাউচত থকা যিখিনি ৰান্ধনীশাল আছে তেখেতসকলৰ আলোচনাপন্থী সদস্যসকলৰ যিখিনি ৰান্ধনীশাল আছে, ৰান্ধনীশালত প্ৰৱেশ কৰি গেছ চিলিণ্ডাৰকে আদি কৰি যিখিনি বয় বস্তু সামগ্ৰী, এই সামগ্ৰীসমূহ দুৰ্বৃত্তৰ দলে আজি পুৱতি নিশা ইয়াৰ পৰা লৈ উধাও হয় আৰু ইয়াকে লৈ ইতিমধ্যে আলোচনাপন্থী আলফাসকলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত যিহেতু মই বৰ্তমান উপস্থিত আছোঁ আলোচনাপন্থী আলফাৰ ফাৰ্ম হাউচত বা অস্থায়ী শিবিৰত, যিহেতু মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ইয়াৰে কিছু পৰিপ্ৰেক্ষিত মই দেখুৱাম যে আচলতে এই ধৰণে প্ৰৱেশ কৰি এই ফাৰ্ম হাউচত প্ৰৱেশ কৰি এই মূল্যৱান গছখিনি কাটি তুহিলং কৰি লৈ যায়, যাৰ ফলত তেওঁলোকে কোকৰাঝাৰ থানাতো এখন এজাহাৰ দাখিল কৰিছে বুলি আমাক জানিবলৈ দিছে। যিহেতু ইয়াত আলোচনাপন্থী আলফাৰ সদস্যগৰাকী আছে, মই তেখেতসকলৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'ম। আজি পুৱতি নিশা যিহেতু এই গছ গছনিখিনি কাটি লৈ যোৱা বুলি আপোনালোকে আমাক জনাইছে, কি সামগ্ৰী লৈ গৈছিলে, কিমান টকাৰ? নমস্কাৰ, আপোনালৈ অশেষ ধন্যবাদ আমাৰ এই সমস্যাখিনিৰ মাজত আপুনি আহি উপস্থিত হোৱাৰ কাৰণে। আমি চাওক, আমি যোৱা 2017 চনত আলুগুৰি চক্ৰশিলা অভয়াৰণ্যৰ ওচৰত এই তিনটিলা আলুগুৰিত থকা চৰকাৰী ভূমিত আমি 2017 চনত এইখিনি BTC কাউন্সিলৰ পৰা এলটমেণ্ট লৈছিলোঁ আৰু এই এলটমেণ্টখিনি আমি প্ৰথমতে আমাৰ যিখিনি 2011 চনত অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া মহাশয়ৰ নেতৃত্বত আমি এটা গৰিষ্ঠ সংখ্যক 2011 চনত আমি চৰকাৰৰ লগত যুদ্ধবিৰতি চুক্তি কৰি শিবিৰে থকাৰ পিছত আমি ৰিহেবিলিটেশ্যন অৰ্থাৎ পুনঃসংস্থাপনৰ ক্ষেত্ৰত আমি আবেদন কৰিছিলোঁ। আমাৰ তেতিয়াৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী মহাশয় চৰকাৰৰ অধীনত আমি আবেদন কৰি সেই আবেদনৰ ভিত্তিত BTC কাউন্সিলে আমাক এই ভূমিখিনি আবণ্টন দিছিল 17 চনত। তেতিয়াৰ কিমান বিঘা দিছিল? ইয়াতে আমাৰ 200 বিঘা আৰু 100 বিঘামান আমি আবেদনত আছে। এতিয়া ঘটনা হৈছে কি, আমি 17 চনৰ পৰা ইয়াতে বিভিন্ন কাম, কৃষি বিভাগৰ কাম, এনিমেল হাজবেণ্ডাৰীৰ কাম আমি কৰি আছোঁ। কৰি থকাৰ মাজত কি হৈছে, আমাৰ ইয়াতে মেক্সিমাম অবৈধ বেদখলকাৰী। তো অবৈধ বেদখলকাৰী আৰু এই ভূমিখিনি অবৈধ দখল নহওক বুলিয়ে আমাক চৰকাৰে এই অঞ্চলখিনিত আমাক স্থাপন কৰাইছে। তো ঘটনা হৈছে কি, আমি কৰি আছোঁ আজিলৈকে অপ্ৰাণ চেষ্টা কৰি আমি বিভিন্ন কাম কৰি আছোঁ, কিন্তু কিছুমান কামত আমি এনেকুৱা হেৰাছমেণ্ট হৈছোঁ। ইয়াতে গৰু এৰা দিব, কেতিয়াবা মাইকীবিলাকে আহি জানি বুজি আহি কিছুমান গছ গছনি কাটি লৈ যায়, আগতীয়া কৰি কাটি থৈ দিব। পিছত আমি যেতিয়া দেখা পাওঁ যে গছডাল ধোৱা বা কটোৱা ভিডিঅ' ফুটেজো আমাৰ লগত বহুতবাৰ তেনেকুৱা বহুত তৰ্ক বিতৰ্ক আমাৰ ইয়াতে পলিটিকেল লিডাৰো আহি আলোচনা কৰি গৈছিল কিছুমান সমস্যাৰ মাজত, তথাপি আমি নিশ্চুপে আছিলোঁ। কিন্তু আজি যোৱা ৰাতি শেষত যিটো ঘটনা ঘটালে, এইটো আমি চবতকৈ মৰ্মাহত আৰু এইটো আমি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি সজোৰে আমাৰ চুক্তি আধাৰত আমাক এইটো মীমাংসা আৰু সুব্যৱস্থা আৰু ইয়াৰ প্ৰটেক্টেড এটা ব্যৱস্থা আমাক লাগে। আমি আমাৰ জৰিয়তে আমাৰ প্ৰশাসনৰ মাধ্যমৰ জৰিয়তে আমি মহোদয়ক এটা অনুৰোধ, এতিয়া শেষ অনুৰোধ আমাৰ তেখেতলৈ, আমাৰ ভাৰত চৰকাৰৰ লগত যোৱা 2023 চনৰ ডিচেম্বৰ মাহত যিটো শেষ চুক্তি হ'ল আমাৰ, সেই চুক্তিৰ আধাৰত আমাক ইয়াৰে প্ৰটেক্টেড লাগে। আৰু যিবিলাক অবৈধ বেদখল আছে, অবৈধ বেদখল খালী কৰি আজি আমাৰ অসমৰ বহুত অগণন যুৱক যুৱতী বাহিৰত কাম কৰিব গৈ আছে। বিভিন্নটা আমাৰ সংগঠন আছিলে, আমাৰ জাতীয় সংগঠনবিলাক আছিল, আমাৰ নিচিনা সশস্ত্ৰ সংগ্ৰামী সংগঠন সতীৰ্থসকল আছিল, তেওঁলোককো আনি আমাৰ দৰে তেওঁলোককো ইয়াতে ইষ্টাব্লিছ কৰক। যেনেকৈ আজিৰ তাৰিখৰ অসম চৰকাৰে যেনেকুৱা গৰুৰ খুঁটি আজি প্ৰকল্প নিৰ্মাণ কৰি আজি ফলপ্ৰসূ হ'বলৈ সক্ষম হৈছে, ঠিক তেনেদৰে আমিও যদি আমাক গভৰ্ণমেণ্টে ছাপোৰ্ট, আমি আজি সংগ্ৰাম কৰাৰ উদ্দেশ্যটো কি আছিল? আমি সংগ্ৰাম কৰাৰ উদ্দেশ্যটো আছিলে এইটো যে আমাৰ ভূমি সম্পদ, আমাৰ অৰ্থনীতিৰ সম্পদ, আমাৰ শৈক্ষিক পৰিৱেশ, আমাৰ সামাজিক পৰিৱেশ সুনিশ্চিত হোৱাটো। আমি সেই অনুযায়ী আজি আমাৰ অৰ্ধশিক্ষিত শিক্ষা সাং কৰি আমি সংগ্ৰামত জঁপিয়াই আজি এই ইষ্টাব্লিছবিলাক কৰিছিলোঁ। কিন্তু এইবিলাক কৰাৰ ক্ষেত্ৰতো যদি আজিৰ তাৰিখত চৰকাৰে যদি আমাক এইবিলাক প্ৰটেক্টেড নকৰে, তেনেহ'লে আমি অকল
আমি অকল এই বস্তুটোৰ ওপৰত খালি আমি চিঞৰি থাকিলে নহ'ব চৰকাৰৰ খুব 100% দায়বদ্ধ আমি আমাৰ সেইকাৰণে অসম চৰকাৰৰ মাননীয় অসম চৰকাৰৰ অসমৰ আমাৰ বেলেগ আমাক একো নালাগে তেখেতসকলৰ লগত আমাৰ চুক্তিবদ্ধ নহ'লে কিন্তু আমি আমাৰ নিজাববীয়া আমি একশ্যন ল'বলৈ আমি বাধ্য হ'ম আৰু এইটো আজিৰ ঘটনা নহয় আমাক বাৰম্বাৰ আমাৰ এনেধৰণৰ এই দুষ্কৃতিকাৰীসকলে এনেধৰণৰ যাতনা দি আছিল কিন্তু আমি তথাপি আমি ইয়াতে কিছুমান কাৰণত আমি একো কৰা নাছিলোঁ আৰু প্ৰথম না ইয়াৰ বহুতবাৰ হৈছে তাৰমানে কি আমাক প্ৰমাণ কৰিব বিচাৰিছে নেকি এই দুষ্কৃতিকাৰীসকলে বা আমাক প্ৰমাণ কৰিব বিচাৰিছে নেকি যে আমাৰ একো ক্ষমতা নাই আমি একো কৰিব নোৱাৰোঁ এইটো যদি প্ৰমাণ কৰিব চাব বিচাৰিছে এইবাৰ আমি প্ৰমাণটো হাতে কামে আমি দেখুৱাম আৰু এইটোৰ ক্ষেত্ৰত আমাক চৰকাৰে যদি সহায় নকৰে তেনেহ'লে আমি আমাৰ যিটো আগৰ পূৰ্বৰ যিটো আমি 1987 চনত গঠন কৰি যিটো আমাৰ বৰ্তমানলৈকে ভেটি আছিলে সেই ভেটিৰ আমি সেই অস্তিত্বক কিন্তু আমি উজাৰিবৰ কাৰণে আমি সক্ষম হ'বলৈ আমি কুণ্ঠাবোধ নকৰিম আমাক নাভাবিব যে আমি অস্ত্ৰ সম্বৰণ কৰি আমি চৰকাৰৰ ওচৰত যে আমি আত্মসমৰ্পণ কৰিছোঁ বুলি ভবা নাই আমাৰ মন এতিয়াও স্থিৰ হৈ আছে আমাৰ সম্পদ আমাক সুনিশ্চিত কৰিবই লাগিব আজি আমাৰ বিভিন্ন যুৱক যুৱতী আজিৰ তাৰিখতো ধৰ্ষিত হত্যা সন্থালি সিদিনালৈকে এই অঞ্চলতে আমাৰ দুজনী জনজাতীয় যুৱতীক মাৰি গছৰ ওলমাই থৈ দিয়া হ'ল এইটো আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে ভালদৰে জানে গতিকে এই বস্তুবিলাক যদি সঘনাই হৈ থাকিব এই ৰিচেণ্ট আজি আমাৰ কোকৰাঝাৰ জিলাতেই আজি ফকীৰাগাৰাম অঞ্চলত এটা যেনেধৰণৰ ঘটনা ঘটিল সেইটো আৰু আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইয়াতকৈ আৰু বেছি তুলনা মই দিব নোৱাৰোঁ আজি প্ৰতিনিধি কি বস্তুখিনি লৈ গৈছিল আমাৰ পাকঘৰটো সম্পূৰ্ণ ডেমেজ কৰি পেলাইছে দৰ্জা থৰ্জা ভাঙি পেলাই বহুত যিখিনি ভিতৰৰ বস্তু আছিল গোটেইখিনি লৈ গৈছে আমাৰ যেনেবা আমাৰ ইয়াতে মূল্যৱান সম্পদ নাই কিন্তু নহ'লে কি হ'ব আমি চাৰিবেৰৰ মাজৰ বস্তু আমি কিয় এনেকুৱা কৰিব বাকী আমাৰ যিবিলাক ছাইডত আপোনালোকে ভিডিঅ' চিলত দেখাব পাৰিব আমাৰ বাগানৰ মেক্সিমাম গছ কাটি লৈ তহি লওঁ তথাপি আমি দে ঠিকেই আছে আমি পুনৰুজ্জীৱিত কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ পুনৰুজ্জীৱিত চেষ্টা কৰাৰ কাৰণে কি হ'ল চাওক আপোনালোকে চাওক এই যে গছবিলাক মোৰ পিছপিনে গছডাল এতিয়াও আমাৰ মোৰ ঘৰৰ সন্মুখত পৰি আছে আপোনালোকে ভিজুৱেলত দেখাওক ৰাইজক চাওক আজি অসমৰ জনগণ আজি অসমৰ জনগণ খিলঞ্জীয়া ভূমিপুত্ৰ জনগণ আজি সাউথক আজি আমাৰ নিচিনা সংগঠন সংগ্ৰামী মানুহখিনি যদি এনেকুৱা পৰিৱেশত থাকিব এই বস্তুখিনি লৈ গ'লে প্ৰশাসনৰ লগত কিবা যোগাযোগ কৰিছে নে কৰিছোঁ আমাৰ যিহেতু আমাৰ এটা যিটো ছিষ্টেম আছে আমি আলোচনাপন্থী আলফা হিচাপে আমাৰ এটা ছিষ্টেম আছে গ্ৰাউণ্ড ৰুল আছে সেইমতে আমি আমাৰ ব্যৱস্থাখিনি কৰি আছোঁ তেখেতসকলে কেনেধৰণৰ ভূমিকা লয় আমাক সন্ধিয়ালৈকে আমি গম পাম এতিয়ালৈকে আমাৰ অনুষ্ঠিতীয়া মহাশয়ক মই ভিজুৱেলৰ লগতে আমাৰ মই বাৰ্তালাপ হৈছে তেখেতে কুইকলি এটা আলোচনা কৰি এটা সুমুচাত আনিব আৰু লগতে আমাৰ SB কোকৰাঝাৰ জিলা প্ৰশাসনৰ SB ব্ৰাঞ্চৰ পৰা অলৰেডি আহি গ'ল আমাৰ এই আৰক্ষী বিষয়াসকলেও আহি আছে গতিকে তেওঁলোককো মই কথাখিনি অৱগত কৰিম আৰু অলৰেডি আমি এখন তেখেতসকলক ৰিটেন আবেদন আমি আজি আবেদন দিম ইজাহাৰ দিম মানে অলৰেডি দিয়া বুলি ধৰি লওক দিলোঁৱেই আমি অলৰেডি ইজাহাৰ যিহেতু প্ৰশাসনৰ মানুহ আহিছে আমি এজাহাৰ অলৰেডি এখন দিলোঁ এতিয়া ঘটনা হৈছে কি আমাৰ বৰ্তমানৰ BTR চৰকাৰেও আমাৰ কথাত মই বহুতবাৰ আমাৰ এই যিটো MLA মহাশয়ক লগ কৰিছোঁ তেখেতসকলৰ পলিটিকেল এডভাইজাৰক লগ কৰিছিলোঁ কথা বহু ইয়াৰে সমস্যাখিনিক অৱগত কৰিছোঁ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ EMক মই নিজে গৈ লগ কৰিছোঁ তেখেতৰ ঘৰত কথাখিনি অৱগত মই মাতিছিলোঁ তেখেতসকলে কিন্তু একো কাণ সাৰ নিদিলে আৰু মই দিয়াটো পৰিলক্ষিত মোৰ নহ'ল গতিকে তেখেতসকললৈ মোৰ এটা বিনম্ৰ অনুৰোধ তেখেতসকলে যিটো স্থানীয় প্ৰশাসন হিচাপে খালি আমাৰ এইটো তেখেতসকলে কিভাৱে লয় নাজানো কিন্তু আমাৰ এটা এতিয়ালৈকেও আমাৰ আশা আছে বৰ্তমানৰ পৰ্বতবোৰৰ BTRৰ চিফ মহোদয়ৰ লগত আমাৰ যদিও যোগাযোগ হোৱা নাই কিন্তু তেখেতক যোগাযোগ কৰাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ তেখেতসকলৰ যিখিনি কৰ্মীৰ লগত যোগাযোগ কৰিছিলোঁ আমি তেনেধৰণৰ মানে পোৱা নাই এতিয়া তেখেতে যদি মোৰ আজিৰ এই আপোনালোকৰ জৰিয়তে বাৰ্তাটো পায় মই তেখেতক অনুৰোধ জনাম এতিয়ালৈকেও তেখেতে স্থানীয় আমাৰ প্ৰশাসন হিচাপে এই BTR অঞ্চলৰ লক্ষ্যটো কি তেখেতে যদি নিশ্চয় তেখেতৰ ইচ্ছা আছে তেনেহ'লে আমাৰ এইটোৰ ওপৰত তেখেতে গুৰুত্ব দিব সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অকল আমাক নহয় আমাক ইয়াতে এতিয়ালৈকে বহুত মাটি বহুত চৰকাৰী ভূমি এনে অবৈধভাৱে দখল হৈ আছে পৰি আছে তেখেতে কি খেতি কৰে ইয়াতে আমাৰ আছে এতিয়ালৈকে চিত্ৰনলা আছে আমি ফিচাৰী খান্দিছোঁ ইয়াৰ আগতে আমি ড্ৰাগন ফ্ৰুটছ খান্দিছোঁ আমাৰ বগৰীবিলাক লগাইছিলোঁ বগৰীবিলাকতো চব গৰুই খাই পেলাই বেৰবিলাক কাটি ভাঙি লৈ বগৰী খুৱাই দি শেষ কৰি দিলে গৰু তাৰপিছত আমাৰ ড্ৰাগন ফ্ৰুটছৰ পচবিলাক সেই খুঁটাবিলাক পকি কংক্ৰিট পচ এইবিলাক ভাঙি উঠাই লৈ চুৰি কৰি লৈ যায়
কিন্তু আমি ইমান এটা বিশাল এৰিয়া সম্ভৱতো নহয়, সেইটো চবেই জানে। গতিকে এই বস্তুটোৰ ওপৰত সুমীমাংসাৰ কাৰণে মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে য'ত যি কৰিব লাগে আমি কৰিম। কিন্তু আমাৰ এই সমস্যাটো আজি যেনেকৈ হৈছে, তাৰমানে কি আমাক সকীয়াই দিছে। এইটো আজি আমাৰ ঘৰৰ কাষতে লাগি আছে গছডাল, চাওক, এইটো আমি চাৰিবেৰৰ মাজত। অন্তত ভাবিছোঁ এইখিনি আমাৰ হাত নিদিব ইয়াতে। গতিকে এইখিনি পৰ্যন্ত হ'ল যেতিয়া আৰু ইয়াতকৈ আৰু বুজিবলৈ অসমৰ ৰাইজে আৰু বুজিবলৈ একো নাই। অসমৰ ৰাইজে সাৰ পাওক, কুম্ভকৰ্ণৰ নিদ্ৰাৰ পৰা সাৰ পাওক, উঠক, জাগক, যে আজিৰ তাৰিখত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কেনে পৰিৱেশ সৃষ্টি হ'বলৈ গৈ আছে আগন্তুক দিনত, সেইখিনি আজিৰ তাৰিখত জানি লওক। ৰাইজে মাৰ বান্ধি থিয় হওক, ওলাই আহক। চৰকাৰী ভূমি আমাৰ যিখিনি আজি আমাৰ কোচ ৰাজবংশী জনগণে ইমান এটা সংগঠন আছে, ভূমিৰ অধিকাৰক লৈ লাগি আছে। মই তেখেতসকলকো আহ্বান জনাইছোঁ, আহক, ওলাই আহক। এইবিলাক আমাৰ কোচ কমতাপুৰৰ, আপোনালোকে কয় কোচ কমতাপুৰৰ ভূমি। গতিকে আপোনালোকে দল সংগঠনবিলাক ওলাই আহক। আমি আছোঁ আপোনালোকৰ লগত, আমি সদায় থাকিম। আমি নিজেও সেই সম্প্ৰদায়ৰ মানুহ। গতিকে আপোনালোকে ওলাই আহক। আমাৰ ইয়াতে আমাৰ জনজাতীয় কাউন্সিলৰ লোকসকলকো কৈ আছোঁ, আমাৰ বড়ো ভাইসকলকো, আহক। আপোনালোকৰ NDFBৰ যিমানবিলাক হলৰ সংগঠনৰ মানুহ আছে, চবেইতো আলোচনা আহিছে। আপোনালোকে ইয়াতে ভূমি অজস্ৰ পৰি আছে, আপোনালোকেও আমাৰ দৰে ফাৰ্ম কৰক, গঢ়ি তোলক, একেলগে কৰিম আমি। কিন্তু আমাৰ সম্পদ, আমাৰ অধিকাৰ আমাক সুনিশ্চিত কৰিবই লাগিব। এইটো আন কোনেও কৰিব নোৱাৰে। হয়, এয়া আছিল আলোচনাপন্থী আলফাৰ সদস্যৰ ভাষ্য। কাৰণ ইয়াত প্ৰায় 300 বিঘা মাটি চৰকাৰে তেখেতসকলক দিছিলে, আৰু এই মাটিখিনিতে তেওঁলোকে বিভিন্ন ধৰণৰ খেতি বাতি কৰি আহিছিলে। কিন্তু এইটোৱে প্ৰথম নহয়, ইয়াৰ আগতে বিভিন্ন ধৰণৰ খেতি বাতিত তেওঁলোকে অনিষ্ট কৰা বুলি ইতিমধ্যে অভিযোগ দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।